So hello everyone, আজি আমি এই ভিডিওটোত অনুশীলনী 5.3 question number 7 or solution to discuss কৰিম. So class 10 mathematics or অনুশীলনী 5.3 question number 7 to চাওঁচোন বাৰু কি দি আছে question number 7 ত. So তোমালোকে কিতাপখন উলিয়াই লোৱা 149 পেজত আছে. So 7 ত দিয়া আছে question number 7 ত দিয়া আছে এটা AP d = 7 22 পদ to 149 হলে ইয়াৰ প্ৰথম 22 টা পদৰ যোগফল নিৰ্ণয় কৰিব লাগে. ঠিক আছে, এতিয়া প্ৰথমে কি কি দিয়া আছে লিখি লওঁ মই ইয়াত. ঠিক আছে না, given মানে দিয়া আছে d = কি দিয়া আছে d = 7 d = 7 দিয়া আছে 22 তম পদ. ঠিক আছে, a22 মানে 22 তম পদটো বুলি কৈছে. ঠিক আছে না, যেটো 22 তম পদ হেতু হৈছে 149. ইয়াৰ হলে ইয়াৰ প্ৰথম 22 টা পদৰ যোগফল উলিয়াব লাগে. প্ৰথম 22 টা পদৰ যোগফল আমি উলিয়াব লাগে, এটো উলিয়াবলৈ কৈছে. আৰু কি কৈছে হেতুৱে কৈছে ইয়াৰ প্ৰথম 22 টা পদৰ যোগফল নিৰ্ণয় কৰা. ঠিক আছে, এটো উলিয়াব লাগে. সো এতিয়া আমি কৰো আৰু s22 আমি কি উলিয়াম. ঠিক আছে, মই প্ৰথমতে এইটো উলিওৱাৰ আগত প্ৰথমতে মই a22 টো অকমান ভাঙি কিবাটা চাই লওঁ দে কি উলাই. সো a22 = 149 আছে. সো ইয়াক মই কি লিখিব পাৰো a + 21d হয়নে নহয়. ইয়াক যদি আমি ভাঙি দিও ইয়াক মই এনেদৰে লিখিব পাৰো নে নিশ্চয় মই লিখিব পাৰো a + 21d. সো = 149 উলাল. সো 7 d ভ্যালুটো দিয়া আছে 21 into d জায়গাত মই লিখিম 7. সো 149 হল. সো a + 7 * 7 7 * 2 = 14. সো 147 হল. এফালে হৈছে 149 আৰু 147 টো এফালে লৈ গলে বিয়োগ হৈ যাব 149 - 147. সো কিমান হৈ যাব a ভ্যালুটো 7 8 9 8 9 মানে 2. ঠিক আছে, 47 ৰ পৰা 149 বিয়োগ কৰি দিলে 147 মানে 149 ৰ পৰা 147 বিয়োগ কৰি দিলে 2 হ'ব. সো a ভ্যালুটো কিমান পালো আমি 2 পালো. মানে যেটো প্ৰথম পদ সেই প্ৰথম পদটো কি পালো a = 2. ঠিক আছে, প্ৰথম পদক a বুলি কয়. সো a = আমি 2 পালো. এতিয়া মই s22 লিখিব পাৰিম. এগেইন s22 ৰ ভ্যালুটো আমি উলিয়াব লাগে. s22 ৰ যেটো ফৰ্মুলা হেতু হৈছে n/22. সো ঠিক আছে, মই প্ৰথমে মই ফৰ্মুলাটো লিখি লওঁ. এগেইন sn = n/2 into a plus l. এটা l মানে কি অন্তিম l মানে কি l মানে হৈছে অন্তিম পদ আৰু অন্তিম পদক আমি a22 বুলি ক'ব পাৰো. কাৰণ a22 বুলি যে আছে আমি তাক অন্তিম পদ বুলি ক'ব পাৰো কাৰণ আমি s22 উলিয়াইছো. s22 উলিয়াবলৈ হলে মানে 22 তম পদৰ যোগফল 22 টা পদৰ যোগফল উলিয়াব লাগে. এতিয়া 22 তম পদটো কি হ'ব অন্তিম পদ হ'ব নে নাই. সো অন্তিম পদক আমি a22 বুলি ক'ব পাৰো নে নাই. সো 22 তম পদটোক আমি অন্তিম পদ বুলি ক'ব পাৰো আৰু 22 তম পদলৈ যোগফল উলিয়াব লাগিব. আমি 22 তম পদলৈ যোগফল উলিয়ালে 22 তম পদটোক আমি অন্তিম পদ বুলি ক'ম. সেইকাৰণে মই l = a22 বুলি লিখিব পাৰো. সো l = a22 হল মানে 149 হল. ঠিক আছে, এতিয়া মই কি কৰিম এটাকে s22 উলিয়াম আৰু s22 হৈ গলে n ৰ জায়গাত 22 হৈ যাব ডিভাইডেড বাই 2 হ'ব. আৰু a ৰ জায়গাত কি হ'ব a ৰ জায়গাত কি আছে a ৰ জায়গাটো আমি এটো উলিয়াই পাইছো a = 2. সো 2 বহাই দিম আৰু l মানে কি লিখিম l মানে 149 লিখি দিলো 149 হল. সো এতিয়া আমি s22 পাই যাম মানে 22 টা পদৰ যোগফল 22 তম পদলৈকে যোগফল মানে 2 এ এতিয়া 22 ক 11 বাৰ যাব. সো 11 into কি হৈ যাব 151 হ'ব হয়নে. 2 + 149 কৰিলে 151 হৈ গ'ল. সো এই দুটা আমি যোগ কৰি দিলে হল আৰু মানে
মানে পূৰণ কৰি দিলে হ'ল 151 আৰু 11 যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া হ'ব এনে ধৰণৰ 1661 ঠিক আছে নে মই ক্যালকুলেট কৰি চালো সো 1661 হ'ব এনসাৰ সো এইটোৱে হৈছে এনসাৰ ঠিক আছে নে সো আমি 22টা পদৰ যোগফল আমাক উলিয়াবলৈ দিছিল S22 মানে 22টা পদৰ যোগফল আমি নিৰ্ণয় কৰিব লাগে সো 22টা পদৰ যোগফল আমি উলিয়াই দিলো S22 ঠিক আছে সো প্ৰথমে কি দিয়া আছিল লিখি ললো তাৰ পিছত মই A22 ভাঙি দিলো ফৰ্মুলাত ভাঙি দিয়াৰ পিছত A ভ্যালুটো পালো A ভ্যালুটো লাষ্টত মই SN ফৰ্মুলা যেতিয়া বহাই দিলো তেতিয়া S22 ৰ যেটো ভ্যালু হেটো আমি পাই গলো ঠিক আছে না 1661 পালো সো ঠিক আছে নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 8 ৰ সৈতে লগ পাম সো আজিলৈ ইমানে বাই বাই